হয়, মোৰ নাম দিলীপ দাস। মই বৰ্তমান আছো কিয়নো শনি বজাৰ ৰিংগাঁও। আচলতে ইয়াত কিয়নো কাৰ্বি অনুষ্ঠান, যিহেতু তেওঁলোকে বছৰৰ মূৰত এবাৰ তেওঁলোকে পূজা পাতল কৰে, সকলো ৰীতি নিয়ম, যিহেতু যেনেকুৱা আপোনাৰ বিহু আছে, বিহু অসমীয়া মানুহৰ বিহু, আৰু এওঁলোকৰ পৰম্পৰাগত যোনটো মানে ৰংখে পূজা, এওঁলোকৰ লগত অলপ কথা পাতিম। কিয়নো মোৰ লগত আছে ইয়াত স্থানীয় ব্যক্তি। আচলতে দাদা নমস্কাৰ। হয়, আচলতে আপুনি মানে কি ক'ব? আচলতে আমি যিহেতু কাৰ্বি ৰাইজে পৰম্পৰাগত হিচাপে আগৰ পৰা কৰি আছে যিটো ৰংকেৰ পূজা, প্ৰত্যেক বছৰ জানুৱাৰী মাহৰ 5 তাৰিখে কৰা হয়। সেই উপলক্ষে আজি আমি ৰিংগাঁও ৰাইজে সকলো মিলি পূজা কৰিছোঁ, যাতে গাঁৱৰ সকলো মহিলা পুৰুষসকলৰ সুস্বাস্থ্য অধিকাৰী হয়, লগতে শৃংখলাবদ্ধভাৱে থাকিব পাৰে, লগতে গাঁৱৰ ৰাইজ উন্নতি হ'ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি পূজা পাতল কৰা হয়। আচলতে আপোনালোকে ইয়াত প্ৰথম যেতিয়া আপোনালোকে পূজা পাতে, তেতিয়া মানে আপোনালোকৰ নিয়মটো কি প্ৰথমে নিয়ম কৰিবলগীয়া হয়? আচলতে আমি কালি ৰাতিৰ পৰা আৰম্ভ কৰা হয় পূজাটো। যিহেতু আমি চেকেটাম বুলি কয়, আগতে যিবিলাক চেকেচাদি বুলি কয়, পূজাৰ যিবিলাক সামগ্ৰী আগতীয়াকৈ যোগাৰ কৰিব লাগে। যোগাৰ কৰি কি বস্তু লাগে, চৰাই মুৰ্গী বা পাৰ ছাগলী যি বস্তু লাগে চব আগতে যোগাৰ কৰি লোৱা হয়। তাৰপিছত যিটো 5 তাৰিখ অহাৰ লগে লগে, প্ৰত্যেক বছৰ যিটো 5 তাৰিখ অহাৰ লগে লগে সেইটো মানে নিয়মটো কৰা হয় আৰু সকলো গাঁৱৰ ৰাইজে মিলি পূজাৰীসকলে। আপোনালোকৰ ইয়াত মানে পূজাৰী থাকিব, আপোনালোকে কি মানে বস্তু মানে আপোনাৰ বাঁহ লাগিব, কি মানে সামগ্ৰী বস্তু লাগে? বা চেক বুলি কয় আমি ইয়াত। তাৰপিছত চাউল লাগে, চাউল, তাৰপিছত কিছুমান তৰাপাত, তামোল পাণ, কল, মদ তোমাক লাগিবই। মদ তোমাক লাগিবই। মদ নহ'লে আমাৰ পূজা নহয়, গতিকে মদটো লাগিবই। ট্ৰাইবেল যিটো মদটো আমাক লাগিবই। মানে আমাৰ যোনটো ৰীতি যোনটো আছে সেইটো লাগিবই, এইটো লাগিবই। পৰম্পৰা যোনটো চলি আছে সেইটো লাগিবই। এইটো লাগিবই। হয়, আপোনালোকৰ ইয়াত মানে খানা খাব এতিয়া মানে এইটো মানে পূজা যোনটো বস্তু ৰাইজে মিলি মানে ফূৰ্তি কৰি খায়। মানে এইটো মানে খানা নিচিনা। এতিয়া পূজা হোৱাৰ পাছত আমাৰ যেনেকুৱা মগু এইবিলাক খাই, তেনেকুৱা আপোনালোকে প্ৰসাদটো খাবই। হয় হয়, গোটেই ৰাইজে মিলি পেলাই মানে বছৰত এবাৰ পাতা হয়। হয়, মই আছো কিয়নো ৰাইজৰ লগত কথা পাতিব চেষ্টা কৰিছো। দাদা আপোনালোকৰ নিজৰ ভাষাত ক'ব, এইটো মানে নিজৰ ভাষাত, যে আজি আপোনালোকে যোনটো মানে যোনটো পূজা পাতিছে এইটো নিজৰ ভাষাত ক'ব। মানে আপোনালোকৰ কেনেকুৱা মানে নিয়ম আছে বা কেনেকুৱা আপোনালোকে পালন কৰিবলগীয়া হয়? পালন কাৰ্বি লগত তিনি দাক ৰিঙাৰং ৰংকেৰ klamlong non non arkni tangalo arkni bukan bumu tamisan lo la sinon kebo ta tangalo la sinon ki chupo porlo la ke হয় হয়, আচলতে ইয়াত মই মানে জ্যেষ্ঠ মানুহ আছে, বয়সতকৈ মই বহুত ডাঙৰ, এওঁলোকৰ ওচৰত মই যাবলৈ চেষ্টা কৰি আছো। হয় দাদা, পোনপ্ৰথমে আপোনাৰ নমস্কাৰ জনাইছো। হয়, আপুনি কি ক'ব এই পূজাৰ বিষয়ে? আজি প্ৰায় বহুত বছৰৰ পৰা পৰম্পৰাগত কাৰ্বিসকলে ৰংকেৰ পূজা পাতে। সেই ৰংকেৰ পূজাটো কেনেকে পাতিব লাগে মই অলপ বিতংকৈ কওঁ। কাৰণ ৰংকেৰ পূজাৰ মানে ধৰি লওক এখন গাঁও পতাৰ লগে লগে, গাঁওখন পতাৰ লগে লগে তিনিজন মানুহ লাগে। এজন হ'ল গামবুঢ়া, এজন হ'ল ঋষু প্ৰসাদ বুলি কওঁ, যিহেতুকে মুঠৰ ওপৰত মানে ডেকা গাভৰু বা যুৱকসকলক ওপৰত মানে কাৰণে। তাৰপিছত আকৌ এটা আছিল ধৰি লওক প্ৰত্যেক ঘৰে ঘৰে মুঠৰ ওপৰত মানে বাৰিষা খবৰ দিবৰ কাৰণে, সেইকাৰণে বাৰিষা কয় তাক। গতিকে সেই অনুপাতে ৰংকেৰ পূজা মোৰ ওপৰত নকৰিলে নহয়। তাৰমানে ৰংকেৰ পূজা কেনেকে কৰিব লাগে, ৰংকেৰ পূজা কৰাৰ লগে লগে যাতে গোটেই মানে গাঁওখনৰ মানে বুঢ়াৰ পৰা ধৰি গোটেই মানে বয়সস্থলৈকে বা গোটেই মুঠৰ ওপৰত যুৱকসকলক যাতে উন্নতি হয়, যাতে মুঠৰ ওপৰত মানে গাঁওখনে যাতে উন্নতি হওকে এই পূজা পাতিব লাগে।
হয়, মোৰ লগত আছে বিজু দৈৰ লগত মই অলপ আগুৱাই যাবলৈ চেষ্টা কৰিছো, কিয়নো এওঁলোকে ইমান ধুনীয়াকে পূজা পাতিছে। এতিয়ালৈকে বৰ্তমান ভকত তেওঁলোকে বহি আছে। বিজু দেখুৱাই দিব যে ইমান ধুনীয়াকে পূজা পাতিছে, কিয়নো সকলো জাতিৰ ৰীতি নিয়ম কৰিবলগীয়া হয়। এই চাক বিজু দৈৰে দেখুৱাই দিব ইমান ধুনীয়াকে এ এওঁলোকে ৰাতিপুৱা হওক বা ৰাতি এওঁলোকে মন্দিৰ সজোৱা ইমান ধুনীয়াকে এওঁলোকে পূজা পাতল কৰিছে। ইয়াৰ ওচৰত মই আৰু এজন কাকা আছে, এই কাকাৰ লগত কথা পাতিব চেষ্টা কৰিছো, কিয়নো কাকা আপোনালোকৰ ইয়াত ইমান ধুনীয়াকে পূজা পাতল কৰিছে, দেখিবলৈ ভাল লাগিছে। এতিয়া এইটো বিষয়ে আপুনি কি কব? অ অ অ মই ইয়াৰ ইমান ধুনীয়া পূজা পাতল কৰিছে, এওঁলোকৰ লগত অলপ কথা পাতিব চেষ্টা কৰি আছো। দাদা আচলতে আপুনি মানে কি কব এইটো বিষয়ে? এইটো বিষয়ে আমি কি বুলি ক'ব, আমাৰ কাৰ্বি ধৰ্ম বা আমাৰ ৰংকাৰ পূজা বুলি কয়। বছৰত প্ৰত্যেক বছৰে 5 তাৰিখে পূজা কৰো। প্ৰত্যেক বছৰে আপোনালোকে 5 তাৰিখ পূজা কৰিব লাগে? 5 তাৰিখ কৰিব লাগিব। হয়, আপোনালোকৰ ইয়াত কি নিয়ম আছে আপোনালোকৰ? আমাৰ নিয়ম সেইটোৱে লাগে, চৰাই লাগিব, তামোল লাগিব, আপোনাৰ হেৰি পাণ লাগিব আৰু মদ লাগিব। মানে মদটো হ'ল আপোনালোকৰ মানে একেবাৰে ইতিহাসৰ পৰা আপোনালোকে এইটো লাগিব। হয়, মদটো মানে মেইন হ'ল মানে লাওটো লাগিব, লাওৰ সৰু জাতটো যে সেইটো আমাক লাগিব। হয় হয় এইটো আমাৰ চৰাইটো লাগিব, হয় হয় এইটো চাউল লাগিব, তলি পাত লাগিব, চাকি বাতি লাগিব। ত আমি চাকি বাতি বুলি কম, এই যিটো বনাইছে হয় হয় সেইটো হয়। চাকি বাতি বুলি কওঁ। সেইবিলাকে আমাৰ লাগে আৰু ইফালে লাগিব কল লাগিব, পাৰ চৰাই লাগিব। মানে মানে সকলো ধৰণৰ বস্তু লাগিব। সকলো ধৰণৰ বস্তু লাগিব আৰু লাষ্টত আপোনাৰ ভাদে মাংসই আকৌ ঈশ্বৰক আকৌ হেৰি কৰিব লাগিব। এতিয়া আপোনালোকে যেতিয়া ইয়াত ধুনীয়াকে মানে নামঘৰ নিচিনা বনাইছে, ইয়াত কি ভগৱানৰ মানে পূজা পাতিবলগীয়া হয়? আমাৰ ধৰ চং ভাগন কালাংলা হেমফুলো বৌ আৰু আমাৰ হেৰি আমাৰ থান কাৰ্তিক পূজা বুলি কয়। লাগে কেইটামান ঈশ্বৰ আছে ইয়াত, মানে জানে নদীয়ে পাহাৰে হয়। আমাৰ থানৰ হেৰি হয়, আমাৰ এই থানটো সেইটো গছ গছনি দেৱ দেৱতা সেইবিলাকৰ আমাৰ 4টা 5টা তেনেকা দেৱ দেৱতা আছে ইয়াত আৰু। হয়, আচলতে আমি মানে কাৰ্বি বুলি ক'লে আমি মানে কাৰ্বি পাহাৰীয়া অঞ্চলৰ মানুহ, সেনেকে পাহাৰীয়া চব ৰীতি নিয়ম বহুত ধৰণৰ দেৱতা আছে বা বহুত ধৰণৰ বিভিন্ন ধৰণৰ ৰীতি নিয়ম বৈ আমি চব বস্তু আমি মানিছো। জানে নদীয়ে পাহাৰে ঠিক তেনেকে গছ গছনি সেইটোৱে আৰু দেই আমাৰ। হয়, আচলতে চাওক আমি কাৰ্বি মানুহ বুলি ক'লেও কাৰ্বি হ'ল মানুহ। এওঁলোকে কি কৰে, পাহাৰত থাকিবলৈ হ'লে পাহাৰৰ যিসকল মানে দেৱ দেৱতা আছে বা বিভিন্ন ধৰণৰ বস্তু আছে, এইবিলাক মানি চলিবলগীয়া হয়। সেইকাৰণে এওঁলোকে কি কৰে, বছৰৰ মূৰত এবাৰ এওঁলোকে চব বস্তু ৰেডি কৰি পেলাই ইয়াত প্ৰায় 5 দিনৰ আগতীয়াকৈ এওঁলোকে কি কয় ধুনীয়াকে বনাই পেলাই এওঁলোকে সকলো বস্তু ইয়াত বলি দিয়া হয়। ইয়াৰ পাছত দেখা পোৱা গ'ল যে বলি দিয়াৰ পাছত এওঁলোকে ইমান ধুনীয়াকে এসাঁজ খাব। পূজা যি স্থলীত হৈছে, যে পূজাস্থলীত যিবিলাক বলি দিয়া হ'ল এওঁলোকৰো প্ৰসাদ বনোৱা হ'ব। ইয়াৰ পাছত এওঁলোকে গোটেই ৰাইজে মিলি পেলাই ধুনীয়াকে খাব।